লাভলীনা বৰগোহাঁইৰ দৰে খেলুৱৈ আজি উমা চেত্ৰীৰ দৰে খেলুৱৈ আজি বিশ্বৰ বুকুত জিলিকি উঠিছে, আজি অসমৰ গৌৰৱ কঢ়িয়াই আনিছে। মই আশা কৰোঁ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ছোৱালীসকল, তোমালোকে সেইবিলাক কথা অনুধাৱন কৰি সমাজ ব্যৱস্থাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তোমালোকে এদিন গুৰু দায়িত্ব মূৰ পাতি ল'ব লাগিব। এখন সমাজৰ লগতে নিজৰ ঘৰ সংসাৰখন যেতিয়ালৈকে এজনী ছোৱালীয়ে এজনী মহিলাই শুদ্ধ আৰু পৰিপূৰ্ণ কৰি ল'ব নোৱাৰিব, তেতিয়ালৈকে এখন সমাজ আৰু এখন পৰিয়াল কেতিয়াও অধিক দিশত আগুৱাই যাব নোৱাৰিব। আজি এজন ছোৱালীয়ে এজন মহিলাই যেতিয়া সকলো ক্ষেত্ৰতে স্বাৱলম্বী হ'ব, সকলো দিশতে আগবাঢ়ি যাব, শিক্ষাৰ লগতে সমাজ ব্যৱস্থা ৰাজনৈতিকভাৱেই হওক সামাজিকভাৱেই হওক সকলো ক্ষেত্ৰতে যদি আগবাঢ়ি যাব পাৰিব, তেতিয়া এইখন সমাজৰ উন্নতি সদায় অক্ষুণ্ণ থাকিব, সমাজখন দিনক দিনে আগুৱাই যাব, এয়া নিশ্চিত। কাৰণ আজি তোমালোকে জানা, আজি স্বাধীনতাৰ পিছৰ পৰাই আজি কি হৈছে, আজি ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী আজি ভাৰতবৰ্ষৰ বুকুত কি ধুনীয়া কথা কৈ আজি বিত্তীয় আয়োগৰ ওপৰত নিজৰ দক্ষতা পাৰদৰ্শিকতা মহিলাৰ যি দক্ষতা আৰু পাৰদৰ্শিকতা আজি বিশ্বৰ বুকুত কি কৰিছে উজ্বলাই দিছে। আজি ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সেইবিলাক কথা অনুধাৱন কৰিবা, তোমালোকে এইখিনি কথা স্মৰণ কৰিবা। আজি কনকলতা ডাঙৰীয়ানী বুকু পাতি খুলি ল'ব পাৰিছে, আৰু আজিৰ দিনত তোমালোকে এই মূল্যবিদ শিক্ষাৰ জৰিয়তে আজি তোমালোকে নিজৰ ভৰিত নিজে থিয় হ'ব পৰা প্ৰচেষ্টা তোমালোকে নিজেই ল'ব লাগিব। কাৰণ তোমালোকৰ এই কোমলীয়া মন, এই শৈশৱ মন, তোমালোকে এই মূল্যৱান সময়খিনি তোমালোকে ইফাল ঘূৰা ফিৰা কৰি মোবাইলত ব্যস্ত থাকি নষ্ট নকৰি নিজৰ পাঠ্যপুথিৰ লগত বিদ্যালয়ৰ লগত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এক সমন্বয় আৰু সুসম্পৰ্ক বৃদ্ধি কৰি নিজৰ লিখা পঢ়া জীৱন অধ্যয়নৰ জীৱনত গুৰুত্ব দি নিজে আগুৱাই যোৱাৰ কাৰণে প্ৰচেষ্টা কৰা। নিশ্চয় তোমালোকেও এজনী সফল নাগৰিক হিচাপে সমাজৰ এজন সফল নেত্ৰী হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰিবা। মই বিশেষ বহলিয়াই দীঘলীয়া কৰিব বিচৰা নাই, কাৰণ বহু সময় হৈছে আমাৰ উপৰোক্ত বক্তা